দেখিছে বৃহত্তৰ মন্দিৰ ছাত্ৰ সমাজ ওলাই আহিছে। আজি ওলাই আহি বাগবৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে। যোৱা 15 জুন তাৰিখে 2 নং চাচৰাত মাৰিফা তামান্না নামৰ ছোৱালী 10 বছৰীয়া ছোৱালী এজনক আচলতে নৰপিশাসকলে 3জন নৰপিশাসকলে ৰেপ কৰি মাৰ্ডাৰ কৰিছে। তাৰে ন্যায় বিচাৰি আজি ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হয়। এই স্মাৰক পত্ৰত স্পষ্টভাৱে লিখা হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলে দাবী জনাইছে যে যিসকল অপৰাধীয়ে আচলতে এনেকুৱা ধৰণৰ ৰেপ কৰি হত্যা কৰিব পাৰে তেনে সেই অপৰাধীসকল কেনেকুৱাকৈ অপ্ৰাপ্তবয়স্ক হ'ব পাৰে। তেওঁলোকে প্ৰাপ্তবয়স্ক, তেওঁলোকৰ মন মগজু প্ৰাপ্তবয়স্ক হৈ আছে আৰু এই অপৰাধীসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিব লাগে। এই কথাটো এই অঞ্চলৰ বৃহত্তৰ বিভিন্ন ধৰণৰ স্কুল কলেজৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহি এই কথাটো প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি দাবী জনাইছো যে ভাৰতবৰ্ষৰ যি জুবিনাইল জাষ্টিছ এক্ট 2015 আছে, এই এক্টখন নতুনকৈ এমেণ্ডমেণ্ট কৰি আচলতে এনেকুৱা ধৰণৰ যিসকল নাবালক বুলি কৈ নাবালক শিশুসকলক কৈ আচলতে এনেকুৱা ধৰণৰ কাণ্ডৰ পৰা তেওঁলোকক আঁতৰত ৰাখি আচলতে তেওঁলোকক যেনেকুৱা ধৰণৰ চৰকাৰী খৰচ বহন কৰিছে, এই খৰচ বহনৰ পৰা আমি তীব্ৰ বিৰোধিতা আৰু নিন্দা জনাইছো যে তেওঁলোকে এই 15 বছৰ 16 বছৰ বয়সত এনেকুৱা ধৰণৰ ডাঙৰ অপৰাধ সংঘটিত কৰিছে। তেওঁলোকে প্ৰাপ্তবয়স্ক হোৱাৰ পিছত কেনেকুৱা ধৰণৰ অপৰাধ সংঘটিত কৰিব পাৰে, এই কথাটো কিন্তু সকলো ৰাইজে আপোনাৰ দাবী উত্থাপন কৰিছে। গতিকে ভাৰতবৰ্ষৰ জুবিনাইল জাষ্টিছ এক্ট আমি নতুনকৈ সংশোধন কৰাৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু এনেকুৱা ধৰণৰ অপৰাধীসকল কেতিয়াও অপ্ৰাপ্তবয়স্ক হ'ব নোৱাৰে। তেওঁলোকে সম্পূৰ্ণ প্ৰাপ্তবয়স্ক আৰু তেওঁলোকৰ মন মগজু সম্পূৰ্ণ প্ৰাপ্তবয়স্ক হৈ আছে। গতিকে এই আন্দোলনৰ জৰিয়তে স্মাৰক পত্ৰৰ জৰিয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছো যাতে আমাৰ এই দাবীসমূহ মানি আৰু এই 2 নং চাচৰাৰ যি তামান্না মাৰিফাৰ পৰিয়ালক ন্যায় প্ৰদান কৰে তাৰ কাৰণে আমি দাবী জনাইছো। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে অসমৰ ভিতৰত বিভিন্ন ধৰণৰ প্ৰত্যেকটো দিনতে আপুনি ঘণ্টাৰ পিছে পিছে এটা এটাকৈ নিউজ পাব যে অমুক গাঁৱত অমুক ঠাইত অমুক জিলাত ৰেপ হৈ আছে, ককাই ভায়েকে কৰি আছে, খুৰাক ভতিজাক কৰি আছে, নিজৰ মানুহে এনেকুৱা ধৰণৰ ৰেপ কৰি আছে। আচলতে অসম চৰকাৰ ব্যৰ্থ হৈছে। ৰেপিষ্টসকলক আচলতে আপোনাৰ তাৎক্ষণিকভাৱে ন্যায় দিয়াত আচলতে অসম চৰকাৰ ব্যৰ্থ হৈছে, যাৰ কাৰণে এনেকুৱা ধৰণৰ ঘটনা ঘটিবলৈ আপোনাৰ সক্ষম হৈছে। আমি দাবী জনাইছো এনেকুৱা ধৰণৰ ৰেপ হোৱাৰ ইনষ্টেণ্ট 5 পৰা 24 ঘণ্টাৰ ভিতৰত আচলতে ফাষ্ট ট্ৰেক আদালতত আনি তেওঁলোকক ৰাজহুৱাভাৱে আচলতে ফাঁচীৰ কথাত ওলমাব লাগে, নহলে তেওঁলোকৰ হাত ভৰি কাটি পংগু কৰি ৰাইজৰ সন্মুখত দেখুৱাব লাগে। গতিকে আমি ভাৰতবৰ্ষৰ ন্যায় ব্যৱস্থাক সন্মান জনাও, তাৰ লগতে আমি দাবীও জনাইছো যাতে এই ন্যায় ব্যৱস্থাত কিছু সংশোধনী আনে, তাৰ কাৰণে আমি অনুৰোধ জনাইছো আৰু দাবী জনাইছো।